অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি গোসাইগাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উদ্যোগত 3 ঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু সম আঞ্চলিক সমিতিৰ সহযোগত গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পুৱা 10:30 বজাৰ পৰা আৰম্ভ হোৱা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে আছা জিন্দাবাদ, ন' ST ন' ৰেষ্ট, ST আমাৰ লিগেল ডিমাণ্ড, ST আমাক লাগিবই, মিছলীয়া চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ গো বেক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সত্যনাথ দুটুৱে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি মিছলীয়া আখ্যা দিয়ে। 2026 চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতিমতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে বিজেপিক বৰ্জনৰ হুংকাৰ দিয়ে। কাৰ্যসূচীৰ অন্তত আদিবাসীসকলৰ জনজাতিকৰণ, বনাঞ্চলত বসবাস কৰা আদিবাসীসকলক 2006 চনৰ ফৰেষ্ট ডুৱেল এক্ট মতে মাটিৰ পট্টা প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক টি ট্ৰাইব, ST ট্ৰাইব, টি গাৰ্ডেন লেবাৰ আদি সলনি কৰি চাওতাল, ওৰাং, মুণ্ডা, খাৰিয়া আদি নামত জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা, আদিবাসী চাহ শ্ৰমিকসকলৰ মজুৰি 550 টকালৈ বৃদ্ধি কৰা আৰু আদিবাসীসকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। আমাৰ অসম চৰকাৰ যোৱা 10টা বছৰৰ পৰা বিজেপি চৰকাৰে অকল আদিবাসীসকলৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে। বিজেপি চৰকাৰে এটা কথা কৈছিল যে বিজেপি চৰকাৰ যদি অসমত চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ স্বীকৃতি আদিবাসীসকলক প্ৰদান কৰিব। কিন্তু আজি দেখিবলৈ পাইছোঁ দুটা টাৰ্মছ তেওঁলোকে চলাই গৈ আছে, কিন্তু সেই 6 মাহ এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই তেখেতৰ। গতিকে আমি তেখেতক আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মিছলীয়া চৰকাৰ হিচাপে আমি অভিহিত কৰিছোঁ। আদিবাসীসকলক মিছা মাত মাতি আহিছে, আদিবাসীসকলক ৰাম ঠগন দিছে। গতিকে আমি আমাৰ বিজেপি চৰকাৰক, আমাৰ অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ চাওক, আমাৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ যি দাবী আছে সেই দাবী ন্যায্য দাবী হয়, কিন্তু আমাৰ বিজেপি চৰকাৰে সেই দাবীখন পূৰণ কৰিব বুলি যি আশ্বাস প্ৰদান কৰিছিল সেইটো আমি দেখিবলৈ পোৱা নাই। গতিকে আমি তেখেতক ধিক্কাৰ জনাইছোঁ আৰু তেখেতক আমি তেওঁলোকৰ যি মিছলীয়া যি কাম সেইটো আমি একেবাৰে আমি সহ্য কৰিব পৰা নাই। গতিকে আমাৰ অসম চৰকাৰক আমি এটা শেষ হুঁকিয়ানি দিব বিচাৰিছোঁ যে আপোনালোকে যদি অতি সোনকালে আদিবাসীসকলক জনজাতিকৰণ স্বীকৃতি প্ৰদান নকৰে তেনেহ'লে আদিবাসী ৰাইজে কিন্তু আগন্তুক দিনত বিজেপিক বৰ্জন কৰিব। এইটো খাটাং কথা। আদিবাসীয়ে আগন্তুক দিনত বিজেপিয়ে ভোট নিদিব। গাঁৱে ভূঞে আদিবাসীসকলে আলোচনা কৰিছে, বিজেপি মিছা প্ৰতিশ্ৰুতি দি পেলাই আমাৰ পৰা ভোট আদায় কৰি তেওঁলোকে গাড়ীত বহিছে আৰু আমাক আৰু কিমান দিন যে ঠকিব তাৰ কোনো গ্যাৰাণ্টি নাই। আজি আমি দেখিবলৈ পাইছোঁ আমাৰ আদিবাসীসকল পৰম্পৰাগতভাৱে জংঘল অঞ্চলত, বনাঞ্চল অঞ্চলত বসবাস কৰি আহিছে। সেই আদিবাসীসকলক যি মাটিৰ পট্টা দিব লাগিছিল আমাৰ BTR চৰকাৰ, বিশেষকৈ আমাৰ UPPL চৰকাৰে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। UPPL চৰকাৰ যদি BTC চৰকাৰ গঠন কৰে তেতিয়াহ'লে সোনকালে আদিবাসীসকলক মাটিৰ পট্টা দিব। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ BTCত ক'ত আমাক মাটি পট্টা দিলে, কোনখিনি জেগাত আদিবাসীসকলক মাটি পট্টা দিলে। আজি মাটি পট্টা বিহীন আদিবাসীসকলে বসবাস কৰি আছে, অনাই বনাই ঘূৰি ফুৰি আছে। গতিকে আমি UPPL চৰকাৰক আৰু বিজেপি মিত্ৰজোঁট চৰকাৰ, আমাৰ BTC চৰকাৰ আমি ধিক্কাৰ জনাইছোঁ। আদিবাসীসকলক প্ৰতাৰণা কৰিছে। তেওঁলোকে কৈছিল আদিবাসী সম্প্ৰদায়ৰ সকলোকে চাকৰি দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি BTCত দেখিবলৈ পাইছোঁ আমাৰ আদিবাসী যুৱক যুৱতীসকলে কিমান চাকৰি দিলে। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাৰ প্ৰমোদ চৰকাৰক, আপুনি কিমান মানুহক আমাৰ আদিবাসী শিক্ষিত যুৱকসকলক চাকৰি দিলে আৰু আমাৰ মানুহ কেইটা পৰিয়ালক মাটিৰ পট্টা দিব পাৰিলে। গতিকে এই যে মিছা প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰি আছে এই কথাটো আদিবাসীয়ে উপলব্ধি কৰিব পাৰিছে আৰু গাঁৱে গাঁৱে আলোচনা কৰি আছে যে এই মিছলীয়া চৰকাৰ আগন্তুক দিনক আমি বৰ্জন কৰিব লাগে। গতিকে আমাৰ আশা ফালৰ পৰা আমি এটাই শেষ হুঁকিয়ানি দিব বিচাৰিছোঁ, এতিয়া সময় আছে। চৰকাৰে যদি আদিবাসীসকলৰ
সদিচ্ছা আছে, আদিবাসীসকলৰ দায় দাবীৰ প্ৰতি যদি সদিচ্ছা আছে, ইমিডিয়েট তেওঁলোকে কেবিনেট ডিচিশ্যন কৰি পেলাই তেওঁলোকে যি আমাৰ দায় দাবীৰ ওপৰত যি কৰণীয় কাম আছে তেওঁলোকে যাতে সেইবিলাক কৰি আগুৱাই যাওক আৰু আমাৰ আদিবাসীসকলৰ প্ৰাপ্য অধিকাৰ অতি সোনকালে যাতে আদায় দিয়ক, নহ'লে ইয়াৰ পৰিণাম আগন্তুক দিনত বিজেপি চৰকাৰ আৰু ইউপিপিএল চৰকাৰ ভুগিব লাগিব। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক নিউজ।